ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 ইংলিছৰ প্ৰথম চেপ্টাৰ এ লেটাৰ টু গডৰ MCQ খিনি আলোচনা কৰিম যিবিলাক 26-27 চনত এইবিলাক বৰ্তমান যিবিলাক মানে পৰীক্ষাত এইটো ফাইনেল এক্সামত যিবিলাক মানে ইম্পৰ্টেন্ট আছে সেইবিলাক আমি অলপ আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটো চাও লেঞ্চু ৰুট এ লেটাৰ টু লেঞ্চুৱে কালৈ চিঠি লিখিছিল এ গড লেঞ্চু ৰুট এ লেটাৰ টু গড লেঞ্চুৱে চিঠিখন কালৈ লিখিছিল ভগৱানলৈ লিখিছিল। Why did লেঞ্চু become angry when he counted the money লেঞ্চুৱে কিয় টকাটো হিচাপ কৰাৰ পিছত অলপ খং কৰিছিল। লেঞ্চু received 30 pesos less than what he had demanded from God লেঞ্চুৱে ভগৱানৰ পৰা যিমান টকা বিচাৰিছিল তাতকৈ 30 pesos কম পাইছিল কাৰণে খং কৰিছিল। Where was লেঞ্চু's house লেঞ্চুৰ ঘৰটো ক'ত আছিল atop of a hill লেঞ্চুৰ ঘৰটো আছিল পাহাৰৰ ওপৰত হিলৰ দাঁতিত। For লেঞ্চু there was a single hope help from লেঞ্চুৰ আৰু কি আছিল help from God ভগৱানৰ পৰা সহায়। লেঞ্চু's field needed dash for a good harvest লেঞ্চুৰ পথাৰখনৰ প্ৰয়োজন আছিল যাতে ভাল শস্য হয় তাৰ কাৰণে rain বৰষুণৰ প্ৰয়োজন আছিল। What does লেঞ্চু call the post office employees লেঞ্চুৱে পোষ্ট অফিচৰ এমপ্লয় বিলাকক কি বুলি কৈছিল a branch of ডকবাজ বুলি কৈছিল। Why did লেঞ্চু hope for লেঞ্চুৰ একমাত্ৰ আশাটো কি আছিল a good shower of rain for his crop তাৰ শস্যৰ এটা ভাল বৰষুণৰ প্ৰয়োজন আছিল এইটোৱে আশা আছিল। Why was লেঞ্চু satisfied লেঞ্চুৱে কিয় সন্তুষ্ট হৈছিল on seeing the field of ripe corn with flowers যেতিয়া দেখা পাইছিল তাৰ পথাৰখনত পকা ফুলেৰে সৈতে ভৰি আছিল তেতিয়াই তেওঁ সন্তুষ্ট হৈছিল। Why did লেঞ্চু need money লেঞ্চুৰ কিয় টকাটো প্ৰয়োজন আছিল to save his family from hunger তাৰ পৰিয়ালক ভোকৰ পৰা বচাবৰ কাৰণে। What did the postmaster do then তেতিয়া পোষ্টমাষ্টাৰজনে কি কৰিছিল যেতিয়া চিঠিখন পোষ্টমাষ্টাৰজনে পঢ়িছিল তেতিয়া কি কৰিছিল he decided to collect the money and send it to লেঞ্চু তেওঁ টকাটো সংগ্ৰহ কৰি লেঞ্চুলৈ পঠাবলৈ সিদ্ধান্ত লৈছিল। Who read the letter sent by লেঞ্চু লেঞ্চুৱে যিটো চিঠি পঠাইছিল সেইটো কোনে পঢ়িছিল the postmasterজনে পঢ়িছিল। Who is the author of the lesson a letter to God a letter to Godৰ লিখক কোন আছিল G.L. Fuentes। What is the irony in this lesson এই লেছনখনৰ ইৰনি যিটো মূল অভিযোগ আছিল সেইটো কি আছিল লেঞ্চু blame the post office employees who in fact help him যিসকল পোষ্ট অফিচৰ কৰ্মচাৰী তেওঁক সহায় কৰিছিল সেইসকলকে দোষাৰোপ কৰিছিল blame দোষাৰোপ কৰা। Why was লেঞ্চু not surprised to on seeing the money in the envelope যেতিয়া ইনভলভ মানে চিঠিখনত যে টকাটো পাইছিল তেতিয়া লেঞ্চুৱে অকণো ৰিয়েকশ্যন কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন দেখুৱাইছিল মানে আচৰিত হৈছিল নেকি। He had unwavering faith in God তাৰ ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস আছিল কাৰণে অলপ পৰিমাণো প্ৰতিক্ৰিয়া দেখুওৱা নাছিল আচৰিত হোৱা নাছিল। How much money was the postmaster able to arrange পোষ্টমাষ্টাৰজনে কিমান টকা এৰেঞ্জ কৰিব পাৰিছিল 70 pesos। Why did the postmaster decide to reply to লেঞ্চু's letter লেঞ্চুৰ চিঠিখনৰ উত্তৰ দিব কিয় বিচাৰিছিল পোষ্টমাষ্টাৰজনে to preserve লেঞ্চু's faith in God লেঞ্চুৰ বিশ্বাসটো যাতে ভগৱানৰ প্ৰতি অটল ৰাখে তাৰ কাৰণে পইচাটো পঠাব বিচাৰিছিল। The postmaster was a fat amiable man what is the meaning of amiable ইয়াত কৈছে যে amiable শব্দটোৰ মিনিংটো কি আছিল amiable শব্দৰ মিনিংটো আছিল ফ্ৰেঙ্কলি বন্ধুত্বসুলভভাৱে ব্যৱহাৰ কৰিছিল। How much money did লেঞ্চু ask for লেঞ্চুৱে কিমান টকা বিচাৰিছিল 100 pesos। What was the only hope left in the heart of লেঞ্চু's family লেঞ্চুৰ সেই উপত্যকাটোৰ মাজত লেঞ্চু পৰিয়ালৰ একমাত্ৰ আশাটো আছিল help from God ভগৱানৰ পৰা সহায়। The field looked as if it were covered in পথাৰখন কিহে ঢাকি ৰাখিছে দেখাত গৈছিল salt নিমখৰ দৰে এটা আৱৰণে ঢাকি ৰাখিছিল বুলি কৈছিল।
Which crops was growing on Lancho's field? Lanchoৰ পথাৰখনত কি শস্য আছিল? Corn. Where did Lancho expect the downpour to come from? Lanchoৱে সেই টানজাকৈ বৰষুণটো ক'ৰ পৰা অহাৰ কথা ভাবিছিল? আশা কৰিছিল নৰ্থ ইষ্ট, উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা। What did Lancho compare the last raindrops with? Lanchoৱে যিবিলাক শিলাবৃষ্টি হৈছিল কিহৰ তুলনা কৰিছিল? নিউ কঞ্চৰ লগত তুলনা কৰিছিল। Lancho compared the quantum of damage with. Lanchoৱে যিবিলাক তাৰ শস্যবিলাক ধ্বংস কৰিছিল কিহৰ লগত তুলনা কৰিছিল? A plague of locust. এটা প্লাগ জাতীয় কীটৰ লগত তুলনা কৰিছিল। What was the immediate reaction of the postman on seeing the letter? Postman চিঠিখন দেখাৰ লগত কেনেকুৱা প্ৰতিক্ৰিয়া কৰিছিল? Laugh wholeheartedly, মানে প্ৰাণ ভৰি হাঁহিছিল। Why did the postmaster decide to help the farmer? postmasterজনে কিয় সেই খেতিয়কজনক সহায় কৰিব বিচাৰিছিল? মানে লেঞ্চক। He wanted to retain the farmer's faith in God. তেওঁ ভগৱানৰ প্ৰতি যিটো গভীৰ বিশ্বাস আছিল লেঞ্চৰ ফাৰ্মাৰৰ সেইখিনি অটল ৰাখিবৰ কাৰণে। On seeing the letter, the postmaster was moved by Lenchos. চিঠিখন দেখাৰ লগে লগে পোষ্টমাষ্টাৰজনে কিহত গুচি গৈছিল? আনৱাভাৰিং ফেইথ, যে লেঞ্চৰ যিটো গভীৰ বিশ্বাস আছিল এই ভগৱানৰ প্ৰতি সেই বিশ্বাস তাত গুচি গৈছিল। Why did Lencho go out in the rain? লেঞ্চোৱে কিয় বৰষুণৰ মাজত ওলাই গৈছিল? To have the pleasure of feeling the rain on his body. তাৰ গাত বৰষুণৰ টোপাল কৰিলে যিটো আনন্দ সেই আনন্দ ল'বলৈ ওলাই গৈছিল। Why does Lencho compare the raindrops to new coins? কিয় নিউ কইন্সৰ লগত তুলনা কৰিছিল? Because they were round in shape and almost of the size, small size. Round সাইজৰ আছিলে আৰু স্মল আছিলে কাৰণে নিউ কইন্সৰ লগত তুলনা কৰিছিল। Why were Lencho's feeling when the hail stopped? লেঞ্চৰ অনুভৱটো কেনেকৈ হৈছিল যেতিয়া শিলাবৃষ্টি হৈছিল? শিলাবৃষ্টি বন্ধ হৈছিল? utter sadness, তেওঁ দুখেৰে ভৰি পৰিছিল। ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিলৈ ইয়াতে ভিডিঅ'টো MCQ খিনি শেষ হৈছে আৰু আমি নেক্সট ক্লাছত এটা ল'ম, সেইটোত হৈছে এজাৰচন আৰু ৰিজনিং থাকিব, যিবিলাক নেকি আজিকালি পৰীক্ষাত আহে, দুটা বা তিনিটা কুৱেশ্যন এজাৰচন আৰু ৰিজনিং দিয়া থাকে। সেইকাৰণে এজাৰচন আৰু ৰিজনিঙৰ আমি ভিডিঅ' বনাম আৰু এটা ক্লাছত। এতিয়া এইখিনিতে MCQ আমাৰ শেষ হৈছে। এইখিনি আছিল ইম্পৰ্টেণ্ট, তোমালোকে চাবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো।